বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ কৰাৰ পিছত একাংশ ছাত্ৰ ছাত্ৰীৰ কাণ্ড। বিজ্ঞানৰ দশম শ্ৰেণীৰ কিতাপ কাটি এনেদৰে গোপনে মোবাইল ফোন লৈ আহে ছাত্ৰ ছাত্ৰীয়ে। ঘটনাটো সংঘটিত হৈছে মৌৰাবাৰী বৰথল দলিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষকে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ গোপনে অনা প্ৰায় 50টা মোবাইল ফোন জব্দ কৰে। উল্লেখ্য যে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ দ্বাৰা দীৰ্ঘদিনৰ পৰা বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ কৰিছিল। যোৱাকালি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ছাত্ৰ ছাত্ৰীৰ পৰা মোবাইল ফোন কেইটা জব্দ কৰাত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। যদিও সেয়া বিদ্যালয়ৰ কৰ্তৃপক্ষৰ দ্বাৰা সাম কাটে। আজি বিদ্যালয়খনত অভিভাৱকসকলক মাতি আনি ছাত্ৰ ছাত্ৰীৰ পৰা লোৱা মোবাইল ফোন কেইটা চমজি দিয়ে। মৌৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, টাইমছ অসম 24। আমাৰ যিকেইটা ল'ৰা ছোৱালী আছে সেইকেইটা উদ্যোগনালী কৰিয়ে থাকে। আমাৰ PGTৰ শিক্ষকসকলে তেখেতসকলে কয় যে আমি এনেকৈ ক্লাছ কৰিব নোৱাৰোঁ, ল'ৰাকেইটা হুলস্থুল কৰে মোবাইল চাই। তাৰপিছত মই অধ্যক্ষ মহোদয়ক ক'লোঁ যে হেৰি কৰক, আমি মোবাইলখিনি চেক কৰোঁ। সেই হিচাপে আমি যোৱাকালি মোবাইলখিনি চেক কৰিব লৈছোঁ। চেক কৰোঁতে আমাৰ স্কুলখনৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীক গৈ পেলাই আমি চেক কৰিছোঁ। চেক কৰোঁতে আমি আপোনাৰ 28টা মোবাইল পালোঁ আৰু ল'ৰা ছোৱালীক গুটকা চেকাৰো পালোঁ। পোৱাৰ পিছতে ল'ৰা ছোৱালীক মই দাবী ধমকি দিলোঁ যে এনেকৈ কিয় কৰিছা, কৰিব নালাগিছিল। সেই হিচাপে ল'ৰা ছোৱালীয়ে কোনো উৎপাত কৰা নাই, ক্লাছ কৰি আছে। কৰাৰ পিছত 2 ঘণ্টাৰ পিছত ল'ৰা ছোৱালীক ওলাই পেলাই মোৰ এই অভিযোগটো আহিলে। মই এই অভিযোগটো মই নাজানো এনেকুৱা হ'ব বুলি। এনেকৈ 28টা মোবাইল আমি কৰিছোঁ। এতিয়া কি কৰিব বুলি ভাবিছা? এতিয়া আমি আজি SMDC বা আমাৰ ষ্টাফ বহি পেলাই যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সদায় কৈ আছোঁ যে মোবাইল অনাটো নিষিদ্ধ, গুটকা চিগাৰেট খোৱাটো নিষিদ্ধ। তাৰ কাৰণে আমি প্ৰচাৰ কৰি থাকোঁ, মৰ্ণিং এছেম্বলিত কৰি থাকোঁ। তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীবোৰক চেকিঙো কৰি থাকোঁ। আমি মৰ্ণিং এছেম্বলি মই প্ৰায় এনাউন্স দি থাকোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনোবা ছাত্ৰ ছাত্ৰীৰ হাতত যদি মোবাইল পোৱা যায় 1000 টকা জৰিমনা, বা গুটকা চিগাৰেট খোৱা পালে তেওঁলোক 500 টকাকৈ জৰিমনা। এইটো কৈছোঁ, কোনোবাই যদি এই খবৰটো দিব পাৰে তেতিয়া 500 টকা মই ইনামো দিওঁ, এনেকৈ কৈছোঁ। কোৱাৰ পিছত দেখা গৈছে কিছুমান দুষ্ট ল'ৰা ছোৱালী আছে, ক্লাছৰ পিছফালে বহি বহি মোবাইল চাই থাকে। ক্লাছৰ ভাল ভাল ল'ৰাকেইটাক লিখা-পঢ়া কৰি পিনে সিহঁতৰ পৰিৱেশ নষ্ট কৰে। তেতিয়া কোনোবা ছাৰে আহি পেলাই কয় যে ছাৰ কিছু ল'ৰা ছোৱালীৰ তাত মোবাইল আছে, এইখিনি কি কৰা যায়। তেওঁলোকে কেতিয়াবা আনিও বা শেষ কৰিব পাৰে। তাৰপিছত হঠাৎ কালি মানে আমাৰ SMDCৰ সদস্য আছিল, প্ৰেচিডেণ্ট ছাৰ আছিল, আমি ষ্টাফ লৈ পেলাই হঠাৎ ৰুমত সোমাই গ'লে ল'ৰা ছোৱালীৰ পৰা প্ৰায় 25-26টামান মোবাইল চেজ কৰি পেলাই আমি লৈ আনিলোঁ। ছোৱালীৰো আছে, ল'ৰাও আছে, আৰু কিছুমানে কিতাপৰ ভিতৰত ভৰাই আনিছে। আমি আনিছোঁ, অনাৰ পিছত তাৰপিছত কেইটামান ল'ৰা আহি চাই পেলাই মোক কৈছে, ছাৰ হেৰি কৰক, এই মোবাইলকেইটা দিয়া। মই মোবাইলকেইটা তোমালোকক দিয়া নহয়, মই মোবাইলকেইটা দিম, তোমালোকৰ গাৰ্জেন আহিলে গাৰ্জেনৰ হাতত নহয়, এতিয়া দি দিওঁ। যদি এতিয়া দি দিওঁ তেতিয়াহ'লে তোমালোকক যে মই মৰ্ণিং এছেম্বলিত এনাউন্স কৰিছিলোঁ যে 1000 টকা জৰিমনা, 1000 টকাটো জৰিমনা দিয়া, তেতিয়া মোবাইল দি দিম। নহ'লে কিন্তু আমি গাৰ্জেন মাতিম, গাৰ্জেন মাতি পেলাই আমি গাৰ্জেনৰ হাতত মোবাইল দিম। কিয় ল'ৰা ছোৱালীক গাৰ্জেনক মোবাইল দিয়া আৰু স্কুলৰ পৰিৱেশটো নষ্ট কৰি আছে। গতিকে আণ্ডাৰটেকিং গাৰ্জেনে দি পেলাই তাৰপিছত লৈ যাব লাগিব। তাৰপিছত ল'ৰা ছোৱালী কি কৰিলে, কোনোবা দুষ্ট কোনোবা মানুহ আছে বা এইকেইটা আচলতে যিকেইটা ল'ৰা এই কৰিছে কালি কামটো, এইকেইটা আচলতে দুষ্ট ল'ৰা। যদি আমাৰ কোনো কাৰেণ্ট নাথাকে, কাৰেণ্টৰ লাইন চাইন ছিঙি পেলাই, তাৰপিছত বৰ্ড ভাঙি পেলাই, মোবাইলৰ কি কয় ফেন টেন ছিঙি পেলাই দিয়ে, এইবিলাক দুষ্ট। ডেস্কবেন ভাঙি পেলাই এইটো কামো কৰে। আমাৰ লাইনমেন এজন আছে, তেওঁ সদায় কৈ থাকে, ছাৰ এইবিলাক ল'ৰা ছোৱালীয়ে ভাঙিছে, কৰিছে, উপায় নাই, কি কৰিব। এনেকুৱা দুষ্ট হয়। এই দুষ্ট চক্ৰকেইটা বেলেগ কেইটামান দুষ্ট চক্ৰ হোৱাত কালি এই ঘটনাটো কৰি পেলাই স্কুলত বদনাম কৰিলে। গতিকে তাৰ কাৰণে আমি বহুত দুখিত। কাৰণ মই এইটো লগত তৃতীয় পক্ষ গঠিত হওঁতে এইটো আমাৰ 100% আমাৰ ডাউট আছে। তৃতীয় পক্ষ লাগি পেলাই এইটো স্কুলত এটা বদনাম হোক, এইটো দুষ্ট চক্ৰ আছে, সেই কামটো কৰি সমিতিৰ সভাপতি যিগৰাকী সভাপতি আছে তেওঁতো আমাৰ লগতে আছে, আমিও তাতে ৰুমত আছে। দাবী ধমকি দিছে, তেওঁলোকৰ ৰাইট আছে। এজন স্কুলৰ মুৰব্বী, তেওঁতো এজন, আমি যেনেকৈ মুৰব্বী স্কুলত, তেওঁতো এজন মুৰব্বী প্ৰেচিডেণ্ট হিচাপে দাবী ধমকি দিয়াটো তেওঁৰ অধিকাৰ। দাবী ধমকি দিছে, ফিজিকেলি মাৰপিট কৰা আমি দেখা নাই। কিন্তু স্কুলৰ ভিতৰত মোবাইল আনিব নোৱাৰে, এইটোতো গাইডলাইনটো নায়েই। আনকি আমাৰ বৰ্তমান আপোনালোকে জানে, গভৰ্ণমেণ্ট চৰকাৰ, আমাৰ অসম চৰকাৰে সেইটো কৈ আছে যে স্কুলৰ ভিতৰত কোনো ল'ৰা ছোৱালীৰ হাতত মোবাইল দিয়া সম্পূৰ্ণভাৱে নিষেধ কৰিছে। স্কুলৰ ভিতৰত কোনো ল'ৰা ছোৱালী মোবাইল আনিব নোৱাৰিব। আৰু নাই চাওক, আমি ল'ৰা ছোৱালী কেতিয়াবা পকেটহে চেক কৰোঁ, আৰু ছোৱালীবিলাকৰ যে পকেট চকেট আমাৰ লেডিজ টিচাৰসকলে চেক কৰে। কিতাপৰ ভিতৰতো বেগ চেক কৰে, বেগৰ ভিতৰত কিতাপ কাটি পেলাই যে মোবাইল হ'ব, এইটোতো আমি চেক কৰিব। কালি হঠাৎ গৈ পেলাই আমি পালোঁহে, এই ঘটনাটো কালিহে আমি দেখিলোঁ যে কিতাপ কাটি পেলাই কিতাপৰ ভিতৰত মানে মোবাইল সোমাই ৰাখিছে। গতিকে এইটোতো একদম আচৰিত ঘটনা। আৰু
কাৰণ আমি গুটখা শিকোৱাৰ ভিতৰত সময় আমি এনাউন্সমেণ্ট থাকোঁ, চেকিং কৰি থাকোঁ, ক্লাছ টিচাৰসকলে চেকিং কৰি থাকে, মইতো নিজে পূৰা চেকিং কৰি থাকোঁ। তথাপিও লেট্ৰিনত বাথৰুমত এইবিলাক চিগাৰৰ পেকেট কৰি থাকে, তথাপি তেওঁলোকক কওঁ যে তোমালোকে এইবিলাক নকৰিবা, বহুত সাৱধান কৰি দিওঁ। আমি বহুত চেকিঙো কৰোঁ, টিচাৰসকলেও চেকিং কৰে। মৰ্ণিং এছেম্বলি মই মৰ্ণিং এছেম্বলিত সদায় কৈ থাকোঁ, টিচাৰসকলে কৈ থাকে, নটিচো দিয়া আছে যে কোনো মোবাইল মোৰ স্কুলত আনিব নোৱাৰিবা, সদায় ক্লাছত কৈ থকা হয়তো।